আপোনালোকে কয় আমাক হাঁহে অসমীয়া চিনেমা বনাইছ আমি কিয় অসমীয়া চিনেমা চাম সাউথৰ ছবি চাম অমুকৰ ছবি চাম কি ছবি চাব সাউথৰ ছবি এয়াহে আপোনালোকৰ এয়াহে গুণ 9 দিনীয়া বাচ্চাটোক কাটি কুটি বজাৰত বিকি দিছে আপোনালোকে 19 বছৰে গৰ্ভধাৰণ কৰি থকা এটা শিশু ৰৈ ৰৈ বিনালে আজি 9 দিন হৈছে 9 দিন আজি মাত্ৰ 9 দিন হৈছে এই 9 দিনীয়া শিশুটোক বাচ্চাটোক কিছুমান অভদ্ৰ অসভ্য মানুহে কাটি কুটি বজাৰত বিকি দিছে নিজৰ বাচ্চা এটাক কাটি কুটি বজাৰত যদি বিকি দিয়া হয় কি হ'ব পাৰে অৱস্থাটো এয়া কিবা ছাগলী আৰু গাহৰি মুৰ্গীৰ মাংস নেকি সিনেমাখন কাটি কুটি যে বেছি আছে আপোনালোকে লাজ নাই আপোনালোকৰ যিসকলে পাইৰেচি কৰিছে মই তেওঁলোকক কৈ আছো এয়াই নেকি আপোনালোকৰ এজন সত্তাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তেওঁৰ মৰমৰ সপোনক এই শ্ৰদ্ধাঞ্জলি জনাইছে আপোনালোকে এই যে কৰি আছে বিশেষকৈ কিন্তু আমাৰ অসমৰ মানুহে কৰি আছে সেইটো তাকে বেছি দুখ লাগিছে কোনোবা অনা অসমীয়া কোনোবা বহিৰা গোষ্ঠীয়ে ডাঙৰকৈ কিবা এটা কৰিছে সেইটোতো কৰিব যুঁজিবলগীয়া আছেই অসমীয়া চিনেমাৰ কাৰণে এখন দুৱাৰ খুলি থৈ গৈছিলে জুবিন গাৰ্গদেৱে অসমীয়া চিনেমাৰ ৰৈ ৰৈ বিনালে যদি আৰু এখন নতুন দুৱাৰ খোল খাইছিলে আমাৰ কাৰণে আৰু কিন্তু সেই বহিৰা গোষ্ঠীটোৱে আমাৰ সপোনটোক চুলমাৰ কৰিছেই মাৰি পেলাই আৰু এতিয়া আমাৰ মানুহখিনিয়ে যিকণ বাকী আছে সেইকণো শেষ কৰিছে নেলি চেপি পেলাই চেছ কৰি থৈ দিছে আমাৰ আমি কি কাম কৰিব নালাগে আজিলৈকে কান্দিব পৰা নাই জুবিন যে মোৰ মাজত নাই আমাৰ মাজত নাই সেইটো দুখ প্ৰকাশ কৰিব পৰা নাই ছবিখনৰ লগত লাগি আছো অহৰে 31 তাৰিখে ছবিখন ৰিলিজ দিয়াৰ পিছত দিনে ৰাতিয়ে লাগি আছো যে পাইৰেচিবোৰ যে আহে সেইবোৰ মানে ব্লক কৰাত সেইবোৰ ৰিপৰ্ট কৰাত লাগি আছো টোপনি নাই কাৰো আমি শুব পৰা নাই সেই 19 তাৰিখে যে ৰৈ গ'ল আমাৰ কাৰণে সময় এতিয়া ৰৈ গৈছে আগবাঢ়িব পৰা নাই কাৰ কাৰণে কৰি আছো আমাৰ কাৰণে কৰি আছো নাই কৰা আমাৰ কাৰণে জুবিন গাৰ্গৰ যিখন নতুন চিনেমা আহিছিলে ৰৈ ৰৈ বিনালে তেওঁৰ যিটো সপোন আছিলে সেইটো সাৰ্থক কৰিবলৈ যুঁজি আছিলো কাৰ কাৰণে যুঁজি আছিলো আপোনালোকৰ মৰমৰ জুবিন গাৰ্গৰ কাৰণে যুঁজি আছিলো আপোনালোকক ভাল পাই কাৰণে যুঁজি আছিলো তাৰ বিনিময়ে আপোনালোকে এয়া দিছে যিমান পাৰে 5 মিনিট 6 মিনিট এতিয়াতো আৰু ওপৰত গুচি গ'ল 1 ঘণ্টাটো দিছে যে গোটেই চিনেমাই দি দিছে যা কি পাব কিন্তু মই খাটাং যিখিনি জুবিন গাৰ্গৰ আচল অনুৰাগী যোনে জুবিন গাৰ্গক ভাল পায় তেওঁলোকে হলতেই চিনেমাখন চাব তেওঁলোকে আপোনালোকে যে আপোনালোকে কিয় দিছে আপোনালোকৰ ফলোৱাৰ্ছ বাঢ়িব আপোনালোকে ভাবিছে নেকি আপোনালোকে ইউটিউবৰ পৰা পইচা পাব ছ'চিয়েল মিডিয়াৰ পৰা পইচা পাব বেয়া শব্দ ক'বলৈ মন গৈছে বেয়া শব্দ নকওঁ কিন্তু সময়ে ক'ব যেনেকৈ জুবিন গাৰ্গৰ এটা ডাইলগ আছিলে চিনেমাখনত সময় মই বৰ ভয় কৰোঁ আপোনালোকে শিকক সময়ক ভয় কৰিবলৈ সময়ে আপোনালোককো এনেকুৱা এটা জেগাত লৈ গৈ থৈ দিব তাৰ পৰা আপোনালোকে উঠিবলৈ পাৰ নাপাব অসমীয়া চিনেমা ইমান কষ্ট কৰি প্ৰত্যেকজন কলা কুশলী শিল্পীয়ে আৰ্টিষ্টে ইমান কষ্ট কৰি আছে অসমীয়া চিনেমাৰ কাৰণে অকল মই ৰৈ ৰৈ বিনালে বুলি কোৱা নাই প্ৰত্যেকখন অসমীয়া চিনেমা এতিয়া যিমান আহি আছে আপোনালোকে কয় আমাক হাঁহে অসমীয়া চিনেমা বনাইছ আমি কিয় অসমীয়া চিনেমা চাম সাউথৰ ছবি চাম অমুকৰ ছবি চাম কি ছবি চাব সাউথৰ ছবি এয়াহে আপোনালোকৰ এয়াহে গুণ 9 দিনীয়া বাচ্চাটোক কাটি কুটি বজাৰত বিকি দিছে আপোনালোকে নিজৰ বাচ্চা হয় আলফুলে যে ৰাখে আমিও আলফুলে ৰাখিব বিচাৰোঁ আমাৰ বাচ্চাটোক এইটো এটা আপোনালোকৰ বাচ্চা নহয় জুবিন গাৰ্গৰহে বাচ্চা আছিলে এই ৰৈ ৰৈ বিনালত লাগি থকা আমাৰহে বাচ্চা আছিলে আপোনালোকৰ থৰি বাচ্চা নেকি সেইকাৰণে যিমান পাৰে কাটি কুটি বিকি আছে বজাৰত এই যে কৰি আছে ভাবিব কথাবোৰ আপোনালোকে ৰৈ ৰৈ বিনালখনক কাটি কুটি পাইৰেচি কৰি থকা নাই আপোনালোকে ৰৈ ৰৈ বিনালত অনিষ্ট কৰি থকা নাই আপোনালোকে নিজৰ লগত অনিষ্ট কৰি আছে নিজৰ সংস্কৃতিৰ লগত অনিষ্ট কৰি আছে নিজৰ সংস্কৃতি পথাৰখনত পথাৰ মাৰি আছে আপোনালোকে